ডাৱৰ বিস্ফোৰণ মানে কি? ডাৱৰ বিস্ফোৰণ মানে এডোখৰ মেঘ ফাটি যোৱাক বুজায় নেকি? উজনি অসমৰ যোৰহাট, ডিব্ৰুগড়, শিৱসাগৰকে ধৰি বহুকেইখন জিলাৰ বহুকেইখন গাঁও এতিয়া বানৰ কবলত। এই বানৰ কবলত লক্ষাধিক লোক আক্ৰান্ত হৈ আছে আৰু বহুকেইজনে প্ৰাণো হেৰুৱাবলগীয়া হৈছে। মই প্ৰথমতে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিম, এই বানৰ কবলৰ পৰা এই লোকসকলক পৰিত্ৰাণ দিয়ক। এই বানৰ কাৰণে আচলতে ব্ৰহ্মপুত্ৰ নৈয়ে মূল জগৰীয়া নহয়। ইয়াৰ কাৰণে জগৰীয়া হৈছে দিখৌ, জাঁজি, ভোগদৈ আদি নৈকেইখন। আগতেতো এই নৈখনে এনেকুৱা ধৰণৰ সন্ত্ৰাসৰ সৃষ্টি কৰা নাছিল। আগতেতো পানী হয়, কিন্তু এনেকুৱা ধৰণৰ পানী হোৱা নাছিল। মোৰো হয়তো আপোনাৰো মনত নাই যে এই নৈখনে পূৰ্বে এনেধৰণৰ সন্ত্ৰাসৰ সৃষ্টি কৰা। কিন্তু এইবাৰ এনেকুৱা ধৰণৰ পৰিস্থিতি হ'বলগীয়া হোৱাৰ মূল কাৰণ কি? ইয়াৰ মূল কাৰণ হৈছে ডাৱৰ বিস্ফোৰণ। এতিয়া আপুনি জানেনে ডাৱৰ বিস্ফোৰণ মানে কি? আহকচোন আমি ডাৱৰ বিস্ফোৰণ মানে কি অকণমান চাই লওঁ বা জানি লওঁ। ডাৱৰ বিস্ফোৰণ মানেনো কি? ডাৱৰ বিস্ফোৰণ মানে এডোখৰ মেঘ ফুটি যোৱাক বুজায় নেকি? আচলতে তেনেকুৱা ধৰণৰ নহয়। ডাৱৰ বিস্ফোৰণ মানে আচলতে আকাশত কোনো ডাৱৰ বোমাৰ দৰে ফাটি যোৱা নহয়। বতাহৰ গতি হঠাতে কমি যোৱাৰ ফলৰ বাবে ডাৱৰত জমা হৈ থকা আটাইখিনি পানী একেলগে অতিপাত বেগেৰে পৃথিৱীত পৰেহি। এই পৰিঘটনা বেছিভাগ পাহাৰীয়া অঞ্চলত যেনে উত্তৰাখণ্ড, হিমাচল প্ৰদেশ আৰু আমাৰ কাষৰীয়া অৰুণাচল, নাগালেণ্ড আদি ঠাইসমূহত হোৱা দেখা যায়। পাহাৰৰ উচ্চতা আৰু ঠেক উপত্যকাৰ বাবে ডাৱৰবোৰ বাধা পাই একেটা নিৰ্দিষ্ট স্থানত ঘনীভূত হয়। ই হৈছে এক প্ৰাকৃতিক পৰিঘটনা, য'ত অতি কম সময়ৰ ভিতৰত এটা সৰু ভৌগোলিক অঞ্চলত প্ৰবল বৃষ্টিপাত হয়। সাধাৰণতে 20ৰ পৰা 30 বৰ্গ কিলোমিটাৰ এলেকাত এঘণ্টাত 100 মিলিলিটাৰ বা তাতকৈ অধিক বৰষুণ হ'লে তাক ডাৱৰ বিস্ফোৰণ বুলি গণ্য কৰা হয়। সাধাৰণতে আমাৰ যিসমূহ বৰষুণ হয়, সেই বৰষুণসমূহ 10-15 মিনিট বা 20 মিনিট থাকি এৰি দিয়ে আৰু তাৰ পাছত কি হয়, পৃথিৱীয়ে এইখিনি শোষণ কৰি লয় বা ৰ'দৰ তাপত এইসমূহ কি হয়, বাষ্পীভূত হৈ পানীসমূহ উৰি যায় আৰু পানী শুকাই যায়। কিন্তু এনেকুৱা ধৰণৰ ডাৱৰ বিস্ফোৰণ হ'লে কি হয়, পাহাৰৰ অঞ্চলত থকা যিসমূহ পাহাৰৰ মাটি আছে, সেই মাটিসমূহ লগতে খহি আহি নৈ পৃষ্ঠ কি হয়, বাম হৈ যায়, যাৰ ফলত নৈ পৃষ্ঠখনৰ কি হয়, পানীসমূহ ওপৰলৈ উঠি আহে আৰু এনেকুৱা ধৰণৰ সন্ত্ৰাসৰ বা বানৰ সৃষ্টি কৰে।